আপোনালোকে মিউজিক ভিডিঅ' পোষ্ট কৰে নেকি? যদি কৰে ভিডিঅ'খন আপোনাৰ কাৰণে শেষলৈকে চাব, বহুত কিবা শিকিবলগীয়া আছে। তো মই কৈ আছোঁ মিউজিক ভিডিঅ'। আপোনালোকে নতুন নতুন আহি কিনে মিউজিক অপশ্যনটো পাই যায় আৰু মিউজিকত পুৰা মিউজিক বেলেগৰ গান আৰু আমি ডান্স কৰি এখন ভিডিঅ' পোষ্ট কৰি থৈ দিওঁ। তাৰপিছত কি হ'ব কি নহ'ব সেই বিষয়ে আমি চিন্তা নকৰোঁ, কাৰণ আমি নতুন, আমি গম নাপাওঁ কি হ'ব কি নহ'ব, আমাৰ ইমান চিন্তা কৰিবলগীয়া বিষয় নাই। তো আমি কি কৰোঁ, ডাইৰেক্ট পোষ্ট কৰি থৈ দিওঁ। এইটো নহয়, আপোনালোকে কি কৰিব, মিউজিক ভিডিঅ' এখন বনোৱাৰ পিছত বহুত সমস্যা আছে। কাৰণ আপুনি নিজে ডান্স কৰিছে কিন্তু মিউজিকটো বেলেগৰ, আৰু বেলেগৰ হোৱাৰ কাৰণে আপোনাক মিউজিকৰ যিজন মালিক তেখেতে কিন্তু আপোনাক কপিৰাইট দিব, আৰু যেতিয়া কপিৰাইট দিব তেতিয়া কিন্তু ফেচবুকত এটা ইছ্যু লাগি যাব, আপোনাৰ প্ৰফাইলটো আৰ্নিঙত ইছ্যু লাগি যাব। তেনেহ'লে আপুনি কি কৰিব, আপোনাৰ মিউজিক যিটো ব্যৱহাৰ কৰিছে ভিডিঅ'ত, কোনটো ভিডিঅ'ত ব্যৱহাৰ কৰিছে সেই ভিডিঅ'বিলাক আপোনাৰ চাব লাগিব। মিউজিক কেনেকৈ আমাৰ কপিৰাইট আহিব পাৰে। আপোনালোকৰ ফাৰ্ষ্ট ষ্টেপ, যিটো প্ৰথম ষ্টেপটো হ'ল আপোনাৰ মিউজিকটো মিউট কৰি থৈ দিব, ভলিউমটো বন্ধ কৰি থৈ দিব। আপোনালোকে হয়তো ভিডিঅ'খন চাব, মিউজিকটো নাই, কিবা কাৰণত নাই, কিবা হ'ব পাৰে এনেকুৱা, সেইটো ভাবি থাকিব। সেইটো ভাবিলে কিন্তু আপোনাৰ প্ৰব্লেম হ'ব। তো আপোনালোকে কি কৰিব, মিউজিক নথকা ভিডিঅ'খন ডিলিট কৰি দিব লাগিব। আৰু কেনেকৈ ডিলিট কৰিব সেই বিষয়ে মই আপোনালোকক ভালদৰে বুজাই দিম স্ক্ৰীন ৰেকৰ্ডিঙৰ সহায়ত। ঠিক আছে, ভিডিঅ'খন লাষ্টলৈকে চাব। আৰু আপোনালোকে প্ৰত্যেকে আপোনাৰ প্ৰফাইলত ভিডিঅ'খন শ্বেয়াৰ কৰি থৈ দিব। যদি আপোনাৰ নেক্সট টাইম কিবা প্ৰব্লেম হয়, আপুনি মোৰ ভিডিঅ'খন নাপাবও পাৰে, তো যেতিয়া শ্বেয়াৰ কৰি থৈ দিব তেতিয়া আপোনাৰ প্ৰফাইলত ভিডিঅ'খন থাকি যাব। সোনকালে উলিয়াই আপুনি প্ৰব্লেমটো ছল্ভ কৰি দিব পাৰিব। আৰু শ্বেয়াৰ কৰিলে কি হ'ব, আপোনাৰ বন্ধু বান্ধৱী যিসকল আছে সেইসকলেও মোৰ ভিডিঅ'খন চাই কিবা প্ৰব্লেম যদি থাকে সেই প্ৰব্লেমটো ছল্ভ কৰি ল'ব পাৰিব। তো বলক ভিডিঅ'খন আৰম্ভ কৰোঁ। মই স্ক্ৰীন ৰেকৰ্ডিঙত আপোনাক বুজাই দি আছোঁ। আপোনালোকে আপোনাৰ ফেচবুক এপ্লিকেশ্যনটো অ'পেন কৰি ল'ব। তাৰপিছত আপুনি আপোনাৰ ডাছবৰ্ডত যাব। ডাছবৰ্ডত যাই কিনে আপোনালোকে চাব তলত ভিডিঅ' অপশ্যনটোত ক্লিক কৰিব। ভিডিঅ' অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে চাব তলৰ পিনে, মানে সকলোবোৰ ভিডিঅ' আপোনালোকে এটা এটাকৈ চাই যাব। কোনটোত এনেকুৱা আপোনাৰ ভলিউমটো মিউট থকা অপশ্যনটো আছে, এই ভিডিঅ'খন চাব। চাওক, মোৰ ইয়াতে এই মাজৰ ভিডিঅ'খন ভলিউমটো মিউট কৰি থোৱা আছে। মই আপোনাক প্লে কৰি শুনাই আছোঁ। মই ভিডিঅ'খন প্লে কৰিলোঁ, কিন্তু ইয়াতে কোনো ধৰণৰ চাউণ্ড নাই। তাৰমানে মই মিউজিক দিছিলোঁ, মিউজিকটো অফ কৰি দিছে ফেচবুকৰ ফালৰ পৰা। তাৰপিছত আপোনালোকে এই তলত 3 ডটত ক্লিক কৰি ডিলিট অপশ্যনটোত ডিলিট কৰি দিব পাৰিব। আপোনালোকে দুটা ফালৰ পৰা, ইনষ্টাগ্ৰামৰ পৰা এইটো ডিলিট কৰি দিব। ওপৰৰ অপশ্যনটোত ক্লিক কৰিলে আপোনালোকৰ দুটা ফালৰ পৰাই ভিডিঅ'খন ডিলিট হ'ব। আৰু এনেকৈ যদি কোনো ভিডিঅ' ফেচবুকে মিউট কৰি থয় আপোনালোকে ডিলিট কৰিব পাৰে।